চেনেল মই উপস্থিত আছো গুৱাহাটীৰ গণেশগুৰিত আহকচোন এইটো স্থান যিহেতু নেকি ৰেপিড' স্থান উবেৰৰ স্থান বুলি কোৱা হয় তাতে আমি তেওঁলোকৰ আজি মনৰ কথা বুজ লওঁ আহকচোন আমি ফুটপাথত বহি থাকিব নোৱাৰোঁ তো পুলিচে কিবা এটা ক'ব বা বেলেগ মানুহে ক'ব বহুত আজি অটোৱালা আছে আমাৰ এই ফুটপাথে বহি থাকে যাৰ ষ্টেণ্ডত কোনো আমাৰ বৰ্তমান মৰণ হৈছে ষ্টেণ্ডত যোনে বহে সেইবিলাকৰ মৰণ এইবিলাক বাধা কৰিছিলে বা মানা কৰিছে চলাব মানা কৰি আছিল তাৰ সন্দৰ্ভত আপুনি কি ক'ব মানে যে এতিয়াও চলা আমি দেখা পাই থাকোঁ এইটোৰ যিহেতু চৰকাৰে কিবা হেৰি হৈ গৈছে সিহঁতৰ কিবা কোনোবা ধৰ তেনেকুৱা মানুহ ডাঙৰ মানুহ আছে বা মানুহ আছে ই ৰিক্সা মাত্ৰ এদিনে ধৰিলে চৰকাৰে মিউনিচিপালিটি কেইদিনমান হেৰিটো বন্ধ হৈ গ'ল কেইদিনমান মানে 2 দিন বন্ধ হৈছিল মাত্ৰ তাৰপিছত আকৌ পূৰা হৈছে এতিয়া চব ই ৰিক্সাবিলাক চব সেই মেচিন লগাই লৈছে বা চৰকাৰে কৈছিল মেচিন লগাই ৰিক্সা চলাব নোৱাৰে বা হেৰি কৰিব নোৱাৰে বন্ধই কৰিছিল কিন্তু কেনেকৈ চলি থাকিল এয়া আছিল আপোনাৰ গণেশগুৰি যি সন্মুখত দেখা পাইছে তেওঁলোকৰ মনৰ কথা ক'লে যে কেনেদৰে তেওঁলোক মানে সংসাৰখনত তেওঁলোকে কেনেদৰে সন্মুখীন হৈছে তেওঁলোকে কৈছে এইটোও যে মনৰ কথা প্ৰকাশ কৰিছে যে তেওঁলোকৰ সংসাৰখন চলে সুখৰ বিষয়ে তেওঁলোকৰ মনৰ কথা বুজি পা বহুত দুখত থাকে তেওঁলোকে ভাড়াও দিনত নাপাওঁ কৈছে এতিয়া 200 টকাও ইনকম নহয় চৰকাৰলৈ দাবী যে এই চৰকাৰে যেন এই বিষয়টোৰ ওপৰত অলপমান ভালদৰে চকু দিয়ে আৰু এই ৰিক্সাবিলাকৰ বিষয়ে অকল ইয়াতে নহয় গণেশগুৰিত সকলো ঠাইতে তেওঁলোকে তেনেদৰেই চলাই আছে যদিও তেওঁলোকক বাধা কৰা হৈছে তেওঁলোকে কোনো নিয়ম নীতি কোনোদিনে মনা দেখাই নাই দিনটো ইনকাম ধৰক না আপোনাৰ 700-800 টকা কেতিয়াবা 600-500 এনেকুৱা হয় আৰু সেই ইনকমেৰে চলিবলৈ হয় সংসাৰ অকণমান অসুবিধা হয় গেলান ঘৰ ভাড়া থাকিব অসুবিধা হৈ দিছে অকণ ভাড়া মালিকক 350 দিব লাগে মালিকক ভাড়া কিমানকে দিব লাগে দেই 350 ডেইলি দিব লাগে বাকী থকা পইচাই খাবলৈ জুৰে বাকী টকা পইচা মানে খাওয়াটো হৈ যায় আমাৰ খোৱা ঘৰ ভাড়া থাকিব লাগে আমাৰ অলপ অসুবিধা হয় অসুবিধা হ'লেও মানে এনেকৈ চলি আছে আৰু উপায় নাই কি কৰিম আগফালে ৰেপিডৰ কেইটা ৰেপিড ইহঁতে ধৰক ইহঁতৰ কথাটো আমি ক'ব নোৱাৰিলোঁ কাৰণ আমাৰ লগত ৰিক্সা চলাওঁ ৰিক্সা কথাটো ক'ব পাৰোঁ ৰেপিড কেনেকৈ ভাড়া মাৰি আছে ক'ব নোৱাৰিলোঁ ৰেপিড'বিলাকে ভাড়া মৰাৰ কাৰণে আপোনালোকৰ কিবা অসুবিধাৰ সন্মুখীন হয় নেকি যে ভাড়া নাপায় ৰেপিডে তাৰমানে সন্ধিয়া টাইমত অলপ আহে ইফালে ৰেপিড নহ'লে এনেই দিনটো নাহে দিনটো ইয়াতে নাহে সন্ধিয়া টাইমত আহি কিনে জমা হয় ইয়াতে চব তেতিয়া অলপ অসুবিধা হয় ইয়াতে ভাড়া জনা যায় গণেশগুৰি গণেশ মন্দিৰৰ সন্মুখত ৰেপিড'ৰ স্থান বুলি জনা যায় অঁ এই কথাষাৰ সঁচানে ৰেপিড আহে ইয়াতে আহে সন্ধিয়া কিমান সময়ৰ পৰা ইয়াত উপস্থিত থাকে আৰু কিমান সময়লৈকে আপোনাৰ 6টা পৰা আহে আপোনাৰ 7টা-8টালৈকে থাকে ইয়াতে ৰেপিড সেইটো চাই থাকে ৰেপিডত থাকিখিনি ইহঁতে ভাড়া পালে যায় লৈ নহ'লে গুচি যায় ৰেপিডত থকাৰ কাৰণে আপোনালোকে সন্মুখীন হ'বলগীয়া হয় অসুবিধা হয় মানে সেইটো চাইড আমাৰ লগত ৰিক্সা লগাব নোৱাৰোঁ এনে আমাক পুলিচে একো নকয় ৰেপিডে ইহঁতে কিবা কিবি কয় আৰু মানে অলপ দম চম যায় ইহঁতে সেইটো চাইড নলগাবি আমাৰ লগত ধৰক 2টা চাইডে ৰিক্সা লগাব পাৰ্মিশ্যন দিব নালাগে আমি য'ত জাগা খালী পাম তাতে আমি লগাম সেইটো কোনো ৰিক্সা কোনো ষ্টেণ্ড নাই ইয়াতে খালী জেগা আছে আমি ইয়াতে লগাই ভাড়া উঠাম সেইটো চাইড আমাৰ লাগে ইহঁতে অহাৰ পিছত এইটো চাইড লগালে অলপ অসুবিধা কৰে ইহঁতে কিবা কিবি কয় ইহঁতে চাইড কৰ এইবিলাক কিবা কিবি কয় আৰু প্ৰায় 8 বছৰমান ৰিক্সা চলাওঁ এয়া আছিল গণেশগুৰি গণেশ মন্দিৰৰ সন্মুখৰ দৃশ্য আপোনালোকে দেখা পালে মই শিখা অৰুন্ধতী অসম